নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে মোৰ এটা লাইফ এক্সপিৰিয়েঞ্চৰ কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আমাৰ মহিলাসকলৰ বিশেষকৈ এটা যাত্ৰা খুব সুন্দৰ নহয়নে? প্ৰত্যেকটো যাত্ৰাই সুন্দৰ অৱশ্যে, তথাপিও তাৰ মাজতে এটা যাত্ৰা খুব সুন্দৰ যাত্ৰা, সেইটো হৈছে মাতৃত্বৰ যাত্ৰাটো। প্ৰেগনেঞ্চিৰ যাত্ৰাটোত আমি আমাৰ বডিটোত যিহেতুকে খুব চেঞ্জ হয়, বহুতখিনি চেঞ্জেছ আহে, সেইখিনিৰ কাৰণে আমাৰ যথেষ্টখিনি মুড ছুইংছ হয়, আমি আনষ্টেবল হৈ থাকোঁ। আচলতে সেই সময়খিনি কেনেকৈ হেণ্ডেল কৰিব লাগে সেইটো আচলতে নিজৰ মনটোৰ ওপৰত কথা। সেইখিনি সময়ত খুব পজিটিভিটি ৰাখিব লাগে, ভগৱানক সদায় প্ৰাৰ্থনা কৰিব লাগে যাতে আহিবলগীয়া দিনবোৰ সুকলমে পাৰ হৈ যায়, যাতে আপোনাৰ সন্তানটি খুব সুস্থভাৱে জন্ম হৈ উঠে। গতিকে মইনো কেনেকৈ মোৰ এই যাত্ৰাটো সুকলমে পাৰ কৰি নিছিলোঁ সেইটোকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ওলালোঁ। ভগৱানৰ কৃপাত অৱশ্যে মোৰ দুজনী ছোৱালী, টুইনছ ছোৱালী আছে। এতিয়া তাহাঁতি ভালেই, খুব সুস্থ। মই কেনেধৰণে আচলতে মনটোক পজিটিভিটিৰে ভৰাই ৰাখিছিলোঁ বা ভৰাই ৰাখিব চেষ্টা কৰিছিলোঁ, পজিটিভিটিটো মোৰ মাজত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, সেইটোকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ওলালোঁ। মই আচলতে 3 ফাঁকি মন্ত্ৰ পাঠ কৰিছিলোঁ। সময়লৈ কোনো কথা নাই, সময়ৰ আচলতে আপোনালোকে যেতিয়াই আপোনালোকৰ মন যায়, ৰাতিপুৱা, দুপৰীয়া, গধূলি, যিকোনো সময়তে আপোনালোকে পাঠ কৰিব পাৰে। আৰু বিশ্বাস কৰক, সেই মন্ত্ৰকেইফাঁকি আপোনালোকে যদি পাঠ কৰে আপোনালোকৰ মনটো একদম পাতল লাগিব। মানে মোৰ তেনেকুৱা হৈছিল আচলতে। আৰু মই আশা কৰিছোঁ আপোনালোকৰো হওক, মানে খুব ধুনীয়াকৈ আপোনালোকৰ জাৰ্ণিটো চলাই নিয়ক। সেইখিনিয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তাৰে প্ৰথম ফাঁকি মন্ত্ৰ হৈছে মহামৃত্যুঞ্জয় মন্ত্ৰ। এই মন্ত্ৰ ফাঁকি উচ্চাৰণ কৰিলে আপোনালোকে যথেষ্ট সুফল পাব। সুফল পাব মানে কি, মনটো খুব ভাল লাগিব আপোনালোকৰ। তাকে মই আপোনালোকৰ ওচৰত অকণমান গুণগুণাম বুলি আহিলোঁ। ভুলো হ'ব পাৰে অৱশ্যে, ক্ষমা কৰি দিব ভুল হ'লে। ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मोक्षेयममृतात्। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मोक्षेयममृतात्। আৰু এফাকি মন্ত্ৰ আছে গণেশ মন্ত্ৰ। সেই গণেশ মন্ত্ৰটোৱে আপোনালোকৰ সন্তানটিক বহুত যিখিনি বেয়া নজৰ আছে, সেই বেয়া নজৰবিলাকৰ পৰা আচলতে সকলো ফালৰ পৰাই আচলতে প্ৰটেক্ট কৰিব। গতিকে এই মন্ত্ৰফাঁকিও আপোনালোকে উচ্চাৰণ কৰিব পাৰে আপোনালোকৰ প্ৰেগনেঞ্চি জাৰ্ণিটোত। গতিকে আহকচোন এই মন্ত্ৰফাঁকিও অকণমান পাঠ কৰিবলৈ চেষ্টা কৰোঁ। ৰক্ষ ৰক্ষ গণাধ্যক্ষ रक्ष त्रिलोक्य रक्षकं भक्त भाव भयंकरिता त्राता भव भवानवात्। रक्ष रक्ष गणाध्यक्ष रक्ष त्रिलोक्य रक्षकं भक्त नाम भयंकरिता त्राता भव भवानवात्। ओम जय गण गणपतये नमः। ओम जय गण गणपतये नमः। ओम जय गण गणपतये नमः। আৰু এফাকি মন্ত্ৰ আছে, এয়া হৈছে গায়ত্ৰী মন্ত্ৰ। গায়ত্ৰী মন্ত্ৰ ফাঁকি খুব শক্তিশালী মন্ত্ৰ আচলতে। সেয়া আমি মহিলাসকলে আমাৰ সুস্থ জীৱনৰ কাৰণে, আমাৰ সংসাৰখন যাতে ধুনীয়াকৈ চলাই দিব পাৰোঁ, তাৰ কাৰণে মহিলাসকলে পাঠ কৰেই স্বাভাৱিকতে। গতিকে আহকচোন আমি পাঠ কৰি চাওঁ। ॐ
भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। আপোনালোকে এই মন্ত্ৰকেইফাকি মই এতিয়া এবাৰ গাইছো, কিন্তু আপোনালোকে যিমানবাৰ মন যায় সিমানবাৰ গাব পাৰিব। তাত কোনো ধৰাবন্ধা নাই যে এবাৰেই গাব লাগিব বা দুবাৰেই গাব লাগিব। তেতিয়া আপোনালোকে চাব আপোনালোকৰ মনটো খুব ভাল লাগিব, পজিটিভিটিৰে ভৰি পৰিব আপোনালোকৰ মনটো। সেই পজিটিভিটিখিনি আপোনালোকৰ সন্তানলৈও আগবাঢ়িব বা যাব পাৰিব। গতিকে আপোনালোকৰ সন্তানো খুব স্বাস্থ্যৱান হওক, ধুনীয়াকৈ সন্তানটো জন্ম দিয়ক, তাৰে কামনা কৰি